হাই নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ পৰা এইখন চৰকাৰ কেতিয়াও আঁতৰি অহাৰ নজিৰ নাই, মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আজি বিশ্বনাথ সমষ্টিত সৰ্বমুঠ 34,620 গৰাকী হিতাধিকাৰীয়ে 10,000 টকাকৈ মুঠ 34 কোটি 62 লাখ টকাৰ চেক লাভ কৰিছে। ইয়াৰে 32,997 গৰাকী হিতাধিকাৰী গ্ৰাম্য অঞ্চলৰ আৰু 1623 গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ। আজি বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত আয়োজিত এক জনসভাত 34,620 গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিহালী সমষ্টিৰ পূৰ্বে ৰৈ যোৱা 3,184 গৰাকী হিতাধিকাৰীকো আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আজি বিশ্বনাথ সমষ্টিত সৰ্বমুঠ 34,620 গৰাকী হিতাধিকাৰীয়ে 10,000 টকাকৈ মুঠ 34 কোটি 62 লাখ টকাৰ চেক লাভ কৰিছে। ইয়াৰে 32,997 গৰাকী হিতাধিকাৰী গ্ৰাম্য অঞ্চলৰ আৰু 1623 গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ। এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পীকে প্ৰমুখ কৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে গাঁও কেন্দ্ৰিক জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰসাৰ ঘটাবলৈ লক্ষ্য লোৱা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কথা কওঁতে প্ৰথমে মানুহে বিশ্বাস কৰিবই খোজা নাছিল, কিয়নো ৰাজ্যৰ 4 লাখ মহিলা আত্মসহায়ক গোটৰ 40 লাখ গৰাকী মহিলাক 10,000 টকাকৈ দিবলৈ 40,000 কোটি টকাৰ প্ৰয়োজন আছিল। সেইদৰে অৰুণোদয় আঁচনিৰ 30 লাখ হিতাধিকাৰীৰ বাবে মাহত 4 কোটিকৈ, বছৰত 48 কোটিৰ প্ৰয়োজন আছিল। সেয়েহে বহুতে এই আঁচনি ৰাজ্য চৰকাৰৰ নিৰ্বাচনমুখী অবাস্তৱ ঘোষণা বুলি কৈছিল। আজি বিশ্বনাথৰ হিতাধিকাৰীসকলে চেক বিতৰণৰ পাছত পৰ্য্যায়ক্ৰমে ৰাজ্যৰ আনবোৰ সমষ্টিতো চেক বিতৰণ কাৰ্যসূচী অব্যাহত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ৰাজ্যৰ মহিলাসকলক আৰ্থিকভাৱে সচ্ছল আৰু কৰি তোলাৰ লক্ষ্যৰে আজি ৰাজ্য চৰকাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোট গঠন কৰি মহিলা সদস্যসকলক ঘূৰ্ণীয়মান পুঁজি যোগানৰ ধৰাৰ লগতে বেংকৰ পৰা ঋণ গ্ৰহণৰ ব্যৱস্থা কৰি দিছিল। তেওঁ কয় যে পদক্ষেপৰ অধীনত আজি অসমৰ প্ৰায় 8 লাখ উদ্যমী মহিলা লাখপতি বাইদেউলৈ উন্নতি হ'বলৈ সক্ষম হৈছে। ৰাজ্যৰ আত্মসহায়ক গোটৰ 40 লাখ মহিলাকো লাখপতি বাইদেউলৈ উন্নতি কৰাটো ৰাজ্য চৰকাৰৰ সপোন আছিল আৰু তাক বাস্তৱায়িত কৰাৰ বাবেও চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰিছিল। লগতে মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰেচন কাৰ্ড থকা পৰিয়ালসমূহতো অহা 1 নৱেম্বৰৰ পৰা চাউলৰ লগতে সুলভ মূল্যত চাউল, চেনি আৰু নিমখো লাভ কৰিব লাগিব। পৰৱৰ্তী সময়ত ৰেচন কাৰ্ড হিতাধিকাৰীসকলক মিঠাতেল প্ৰদানৰ ব্যৱস্থা কৰা হ'ব, আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে অহা 7 অক্টোবৰৰ পৰা অৰুণোদয় আঁচনিৰ অধীনত মহিলাসকলক মাহিলী 1,250 টকাকৈ প্ৰদানৰ পদক্ষেপ লোৱা হৈছে। ৰন্ধন গেছৰ কাৰ্ড থকা অৰুণোদয় পৰিয়ালে ৰন্ধন গেছৰ চিলিণ্ডাৰ খোৱাৰ বাবে 250 টকাকৈ ৰাজসাহায্য পাব বুলিও ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।